প্ৰাইম ফেক্টৰাইজেশ্যন মেথড তোমালোকে ক্লাছ 9 পঢ়ি আছা, তোমালোকে জানিবই লাগিব। এলচিএম কি হয়, এইচচিএফ কি হয়, তোমালোকে জানিবই লাগিব। বুজি পাইছানে? আৰু তোমালোকে এতিয়াৰ পৰা কষ্ট কৰিব লাগিব। কষ্ট কৰিলে তোমালোকে জীৱনৰ সফলতা লাভ কৰিবা। বুজি পাইছানে? আৰু তোমালোকে এটা কথা কওঁ, তোমালোকৰ এতিয়া গল্ডেন পিৰিয়ড চলি আছে। কিয় গল্ডেন পিৰিয়ড চলি আছে বুলি কৈছোঁ? কাৰণটো হ'ল এটা সোণালী যুগ চলি আছে তোমালোকৰ কাৰণে। কাৰণ ক্লাছ 9, 10, 11, 12 এইটো হৈছে সোণালী যুগ। এটা ছাত্ৰ ছাত্ৰীৰ কাৰণে, এজনী ছাত্ৰীৰ কাৰণে, এজন ছাত্ৰৰ কাৰণে এটা গল্ডেন পিৰিয়ড। কিয়? কাৰণ এই পিৰিয়ড ভিতৰতে তোমালোকৰ ফিউচাৰ ডিচাইড হয়। কি হয়? ফিউচাৰটো ডিচাইড হয়। আৰু এনি কাইণ্ড অফ বেৰিয়াৰ্ছ যদি তোমালোকৰ ফ্ৰণ্টত আহে এইটো ষ্টেজত, তেন্তে তোমালোকে ইজিলি ব্ৰেক কৰিব পাৰা। বিকজ ইউ হেভ দেট এনাৰ্জি টু ব্ৰেক দেট বেৰিয়াৰ্ছ। মানে তোমালোকৰ সেই এনাৰ্জিটো, সেই বেৰিয়াৰ্ছটো ব্ৰেক কৰিবৰ কাৰণে তোমালোকৰ এনাৰ্জি অলৰেডি এইটো পিৰিয়ডত কি থাকে? বহুত ভালদৰে তোমালোকৰ গাত থাকে। বুজি পাইছানে? তোমালোকে যেতিয়া হিলো খোৱা, তেতিয়া হিলটো তোমালোকে হজম কৰিব পৰা কেপাচিটি তোমালোকৰ আছে। গতিকে এই সুযোগতে তোমালোকে কি কৰিব? নিজৰ কেৰিয়াৰটো বিল্ড আপ কৰিব লাগিব। আৰু যিখিনি কথা তোমালোকে শিকিবা এইটো ষ্টেজত, সকলোখিনি কথা কনচেপ্টচুৱেলি শিকিবলৈ ট্ৰাই কৰিবা।